সাংবাদিক মনোজ গোস্বামীৰ প্ৰতিক্ৰিয়াত দাহ কৰিলে আটাছুৱে সাংবাদিক মনোজ গোস্বামী সামাজিক মাধ্যম ফেচবুকত কৰা এটা বিভ্ৰান্তিমূলক পোষ্টক কেন্দ্ৰ কৰি ৰাজ্যত অব্যাহত প্ৰতিক্ৰিয়া এবাৰ আটাছুৱে দাহ কৰিলে সাংবাদিক মনোজ গোস্বামীৰ প্ৰতিক্ৰিয়া শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত মনোজ গোস্বামীৰ প্ৰতিক্ৰিয়া দাহ কৰে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই মনোজ গোস্বামীক দালাল আখ্যা দিয়াৰ লগতে অসমীয়া জাতিক ভাগ ভাগ কৰাৰ ঠিকা লোৱা বুলি মন্তব্য কৰে আটাছুৰ সভাপতি বসন্ত গগৈ মনোজ গোস্বামীক পানীৰ তলৰ কাইট আখ্যা দি সংগঠনৰ নেতৃত্বই অতি সোনকালে মনোজ গোস্বামীৰ ৰাইজৰ ওচৰত ক্ষমা নুখুজিলে উজনিত গোস্বামীৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে মনোজ গোস্বামী উপস্থিত থকা যিকোনো সভা সমিতিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট নিউজ এইট আছাম অসমীয়া ৰাইজে টাই আহোম ৰাইজে অভিহিত কৰিছে এজন দালাল মনোজ গোস্বামী NKTVৰ অফিচত বহি আমাৰ অসমৰ অফিচত বহি তেখেতে অসমীয়া জাতিটো ভাগ ভাগ কৰা ঠিকা লৈছে আৰু এইজন মনোজ গোস্বামীক আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই সকীয়াই দিব বিচাৰিছোঁ যিহেতু আজি মনোজ গোস্বামীৰ বিৰুদ্ধে সমগ্ৰ অসমৰ ৰিফিউজি এটা হৈছে সদৌ টাই আহোম ছাত্ৰ উদ্যোগত আৰু অহা কালিলৈ শিৱসাগৰত এখন যৌথ সভা হ'ব সমগ্ৰ টাই আহোম জনগোষ্ঠীৰ সংগঠনবিলাকক লৈ কাইলৈ এটা সিদ্ধান্ত হ'ব যে কাইলৈ আমি মনোজ গোস্বামীৰ বিৰুদ্ধে আমি কি সিদ্ধান্ত গ্ৰহণ কৰিম আমি ৰেলপথ অৱৰোধ কৰিম আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিম ONGC বন্ধ দিম অল ইণ্ডিয়া বন্ধ দিম আনে নালাগে অসম বন্ধতে কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম কাৰণ এইকাৰণে বাধ্য হ'ম যিহেতু আমি কেছ দিয়াৰ পাছতো দিছপুৰ থানাত কেছ দিয়াৰ পাছতো এতিয়ালৈকে মনোজ গোস্বামীৰ বিৰুদ্ধে কোনো ধৰণৰ কাৰ্যপন্থা অসম চৰকাৰে লোৱা আমি নেদেখিলোঁ অসমৰ যিজন মুখ্যমন্ত্ৰী তেখেতৰ ওপৰত আমাৰ বিশ্বাস আছে আস্থা আছে তেখেতৰ দক্ষ বুলি কয় তেখেতে চতুৰ ৰাজনৈতিকবিদ বুলি কয় তেখেতৰ প্ৰতি আমাৰ এটা আহ্বান গতিকে আপুনি মনোজ গোস্বামী ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰি জাতিটোৰ লগত থকাৰ আপুনি আপোনাৰ যিটো প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি আপুনি পূৰণ কৰক এই দালাল লোপী মনোজ গোস্বামীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰক নহ'লে অসমীয়া ৰাইজৰ মাজত ভাঙোনমুখী পৰিৱেশ হ'ব মই পুনৰবাৰ মনোজ গোস্বামীক জনাব বিচাৰিছোঁ যে মনোজ গোস্বামীয়ে জানে নেজানে যে টাইসকলৰ ইতিহাসটো কিমান পুৰণি টাইসকলৰ ইতিহাসটো 4,700 বছৰ পুৰণি ইতিহাস যীশু খ্ৰীষ্টৰ জন্ম 2700 বছৰ আগৰ পৰা টাইসকলে নিজৰ হিষ্ট্ৰী লিখিছে এই হিষ্ট্ৰী লিখাটো এটা জাতিৰ কাৰণে পাপ হ'ব নোৱাৰে টাইসকলে অসমৰ হিষ্ট্ৰী লিখাৰ কাৰণে আমি বৰাহীসকলৰ কথা গম পালোঁ চুতীয়াসকলৰ কথা গম পালোঁ মৰাণসকলৰ কথা গম পালোঁ যদি হিষ্ট্ৰী নিলিখিলেহেঁতেন আমি সেই কথাবিলাক ক'ত গম পালোহেঁতেন গতিকে মই পুনৰবাৰ আপোনালোকৰ মাধ্যমে সকীয়াই দিব বিচাৰিছোঁ যদি মনোজ গোস্বামী গ্ৰেপ্তাৰ কৰা নহয় অহা কালিলৈ শিৱসাগৰত এখন যৌথ মঞ্চ আমাৰ সভা হ'ব আহোম জনগোষ্ঠীৰ গতিকে সেইদিনা কাইলৈ সিদ্ধান্ত হ'ব যে অনাগত পৰ্যায়ত আমি কি বিহিত ব্যৱস্থা গ্ৰহণ আচলতে অসমীয়া জাতিৰ এই মুহূৰ্তত যদি আটাইতকৈ ডাঙৰ গাদ্দাৰজন হৈছে তেখেত হৈছে মনোজ গোস্বামী ডাঙৰীয়া আমি এটা কথা স্পষ্ট ভাষাৰে জনাই দিব বিচাৰোঁ যে মনোজ গোস্বামী ডাঙৰীয়া এটা কথা পাহৰি যোৱাটো ভুল যে এই আহোমে আচলতে 17 বাৰকৈ মোগলক পৰাস্ত কৰিছিল আৰু সেই সময়ত অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক আচলতে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত লাচিত বৰফুকনে যুদ্ধ কৰি নৰিয়া দেহাই যুদ্ধ কৰিছিল আৰু তেতিয়া কিন্তু সেই সময়ত আমাৰ স্বৰ্গদেউসকলক বা লাচিত বৰফুকনৰ দৰে আমাৰ বীৰসকলক তেওঁলোকে কি নিপ্ৰতিকূল আৰু কি তেওঁ অত্যাচাৰী নামাকৰণ কৰিব নেকি এই কথাটো আমি তেওঁলোকে প্ৰশ্ন এৰিছোঁ আৰু সমান্তৰালকৈ তেওঁ এটা কথা জনাটো অতিকে দৰকাৰী যে আহোম স্বৰ্গদেউসকল যেতিয়া এটা ৰাজশাসন ব্যৱস্থাত আছিল তেতিয়া তেওঁলোকে নিজৰ মূল ধৰ্ম বা পৰম্পৰাগত গোটেই তেওঁ আচাৰ বিচাৰ সকলোখিনি কিন্তু ৰাইজৰ ওপৰত তেতিয়া অসমবাসীৰ ওপৰত জাপি দিব পাৰিলেহেঁতেন বাধ্যবাধকতামূলক কিন্তু তেওঁলোকে তাকে নকৰি তেওঁলোকে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক একেলগে লৈ যোৱাৰ যি মানসিকতা প্ৰয়াস কৰিলে আচলতে সেই তাক যি উদাৰ দৃষ্টিভংগী সেই গোটেই কথা বতৰাখিনিৰ ওপৰত কি প্ৰতিকূল আশাৰে তেওঁ অহংকাৰে তেওঁ বিভূষিত কৰিব নেকি সেই কথাটো মনোজ গোস্বামী ডাঙৰীয়াৰ দৰে এগৰাকী সাংবাদিক আচলতে জনাটো অতিকে দৰকাৰী আমি এটা কথা সময় থাকোঁতেই আমি আচলতে এনেকৈ মনোজ গোস্বামীহঁতৰ দৰে পানী তলৰ কাঁইটক আমি ইতিমধ্যে আমি টাই আহোম ছাত্ৰ সন্থাই চিনাক্ত কৰিছোঁ আৰু অনাগত দিনত তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ অধিক তীব্ৰতৰ হ'ব আৰু যেতিয়ালৈকে তেওঁ কঠোৰতকৈ কঠোৰতম শাস্তি নাপাব তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব টাই আহোম ছাত্ৰ সন্থাই এইবাৰ কিন্তু কোনো কাৰণতে এৰি দিয়াত নাই অসমত প্ৰয়োজনত আমি উজনি অসমত তেওঁৰ প্ৰৱেশ নিষিদ্ধ কৰিম তেওঁ আনুষ্ঠানিক যিবোৰ অনুষ্ঠান থাকিব তেওঁ সভা সমিতিয়ে তাত গৈ আমি বাধা প্ৰদান কৰিবলৈ আমি কুণ্ঠাবোধ নকৰিম এই কথাটো ইয়াৰ প্ৰতিবাদ চলিব আমি স্পষ্ট ভাষাৰে জনাই দিছোঁ ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী
নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।